সলনি হল মন্ত্ৰী কিন্তু সলনি নহল ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থাৰ চিকিৎসকৰ অভাৱত বন্ধ কৰি দিয়া হল এখন চৰকাৰী চিকিৎসালয় মঙ্গলদৈৰ মাজমজিয়াত থকা নগৰীয়া স্বাস্থ্য কেন্দ্ৰটো বন্ধ কৰি দিয়াক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ স্বাস্থ্য কেন্দ্ৰটোত নিয়োজিত একমাত্ৰ চিকিৎসকগৰাকীৰ কিছুদিন পূৰ্বে মৃত্যু হৈছিল এটা দুৰ্ঘটনাত তাৰ পাছতে স্বাস্থ্য বিভাগে বন্ধ কৰি দিলে চিকিৎসালয়খন স্বাস্থ্য বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী নতুন চিকিৎসকক নিযুক্তি প্ৰদান কৰি আকৌ চিকিৎসালয়খন সক্ৰিয় কৰাৰ দাবী জনাইছে ৰাইজে অন্ধ কানুন কলা সরকার বেঙেৰা রাইজক বেঙেৰা কৰি প্ৰশাসনে এটো কৰি আছে গতিকে ইয়াৰ এটা সুবিচাৰ কৰিব বুলি মই আশা কৰিলো এই কলা সরকাৰখনক আৰু অন্ধ কানুনক লৈ পেলাই যাতে আমাক অত্যাচাৰ নকৰে সেইটোৱে কম আপোনালোকৰ ওচৰত যে আপোনালোকৰ থুই দি যাতে আমি এইখন তেওঁলোকে গম পায় আৰু ইয়াৰ প্ৰশাসনে ইয়াৰ বিষয়ে অলপ জানক আমি কি কৰিছো কেনেকা ইয়াতে ডেইলি এভাৰেজ চালে 100 মানুহ হয় 100 মানুহ ক'ত যাব 8টা 9টা ওয়াৰ্ডৰ পৰা মানুহ আহি ইয়াতে ইয়াৰ কমিটিয়ে নাজানে আজি কমিটি খুঁটোতে কমিটিয়ে কৈছে আমি নাজানো যে জানে কোনে তেতিয়াহ'লে কৰিলে কেনেকৈ কথা কৈ থাকিলে বহুত ওলাই গতিকে তেখেতসকলে ইয়াৰ বিষয়ে অলপ চিন্তা চৰ্চা কৰক অন্ধ কানুন